অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কল্যাণজিৎ শইকীয়াৰ আদালতে আজি এটা হত্যাৰ গোচৰত বৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আজি ৰায়দান কৰা গোচৰত অভিযুক্ত আসামী প্ৰদীপ গগৈ, তেখেতৰ ওপৰত অভিযোগ আছিল যে 2021 চনৰ এপ্ৰিল মাহত তেখেতৰ গাঁৱৰে প্ৰমীলা গগৈ নামৰ এগৰাকী মহিলা, 65 বছৰীয়া এগৰাকী মহিলাৰ ঘৰলৈ গৈ তেওঁ পদূলিমুখৰ পৰা এখন তামোল খাওঁ বুলি ক'লে আৰু মহিলাগৰাকীয়ে প্ৰত্যুত্তৰত ক'লে যে ঘৰত পাণ নাই। তেতিয়া তেওঁ ক'লে, যদি তোৰ তামোল দিবলৈ পাণ নাই তেনেহ'লে তোৰ কলিজাটোকে খাওঁ বুলি কৈ তেওঁৰ ঘৰলৈ সোমাই গৈ মহিলাগৰাকীৰ চুলিত ধৰি চুচৰাই আনি তেওঁৰ হাতত থকা এখন কৰতে তেওঁৰ শৰীৰটো ক্ষত বিক্ষত কৰি কাটি শৰীৰৰ অৰ্গেনবোৰ, লিভাৰ, কলিজা এইবোৰ সকলোবোৰ উলিয়াই লৈ তেওঁৰ লিভাৰটো হাতত লৈ মুখেৰে কামুৰি ৰাস্তাইদি খোজকাঢ়িবলৈ ধৰে আৰু তেনেকুৱাতে ৰাইজে প্ৰত্যক্ষ কৰি ৰাইজে থানাত খবৰ দিয়ে আৰু পুলিচে তেওঁক কৰায়ত্ব কৰি লৈ আহে। আৰু পৰৱৰ্তী সময়ত তেখেতৰ পুত্ৰই ধেমাজি থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছত গোচৰ ৰুজু হয় আৰু তদন্তকাৰী বিষয়া চন্দন বসুমতাৰীয়ে গোচৰটোৰ তদন্ত সমাপ্ত কৰি মাননীয় আদালতত 302 আৰু 448ত চাৰ্জশ্বিট দাখিল কৰে আৰু মাননীয় আদালতে সৰ্বমুঠ 5জন সাক্ষ্য গ্ৰহণ কৰাৰ পিছত আজি চূড়ান্ত ৰায়দান কৰি আসামী প্ৰদীপ গগৈক 302 ভাৰতীয় দণ্ডবিধি আইনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড দিছে।